টুকুৰাচৰাই কলৰৱেৰে মুখৰিত বোকাখাতৰ জাপৰি পথাৰ গাঁও। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বোকাখাতৰ জাপৰি পথাৰ গাঁৱত এতিয়া এক অপূৰ্ব দৃশ্যৰ অৱতাৰণা হৈছে। গাঁৱৰ তামোল গছবোৰৰ শ শ টুকুৰা চৰাইয়ে বাঁহ সাজি এক মনোমুগ্ধকৰ পৰিৱেশ সৃষ্টি কৰিছে। এই চৰাইবোৰে কলকলনিত গোটেই অঞ্চলটো মুখৰিত কৰি তুলিছে আৰু পক্ষীপ্ৰেমী তথা প্ৰকৃতিপ্ৰেমী লোকৰ মনত এক আনন্দৰ জোৱাৰ আনি দিছে। প্ৰতি বছৰে এই টুকুৰা চৰাই জাকটো জাপৰি পথাৰ গাঁৱত আহি উপস্থিত হয় আৰু তামোল গছৰ পাতত নিজৰ বাঁহ নিৰ্মাণ আৰম্ভ কৰে। এবাৰ আহিলে বহুসংখ্যক চৰাই একেলগে এই কামত লাগি পৰে আৰু গাঁওখন যেন ৰাতিটোৰ ভিতৰতে সজীৱ হৈ উঠে। এই দৃশ্য চাবলৈ দূৰ দূৰণিৰ প্ৰকৃতিপ্ৰেমীৰ লগতে প্ৰকৃতিপ্ৰেমী ইয়ালৈ আহি ভিৰ কৰিবলৈ আৰম্ভ কৰে। এই টুকুৰা চৰাইবিধ তাৰ অসাধাৰণ বাঁহ নিৰ্মাণ দক্ষতাৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত। এজন দক্ষ অভিযন্তাৰ দৰে অতি নিপুণভাৱে খেৰ কুটা আৰু ঘাঁহৰ আহেৰে ই বাঁহ নিৰ্মাণ কৰে। বাঁহটো এনেভাৱে বোৱা হয় যে বতাহ বৰষুণেও সহজে ক্ষতি কৰিব নোৱাৰে। বাঁহ কৰিবলৈ এটা চৰাই ইমানেই কম লাগে আৰু বাঁহটোৰ প্ৰতিটো অংশ অতি সহজেৰে জাপৰি পথাৰ গাঁৱৰ স্থানীয় গাঁৱৰ বাসিন্দাসকলে জনোৱা মতে আগতে এই চৰাই প্ৰচুৰ পৰিমাণে দেখা গৈছিল, কিন্তু বৰ্তমান বিভিন্ন কাৰণত ইহঁতৰ সংখ্যা যথেষ্ট কমি আহিছে। কৃষিভূমিত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অত্যাধিক ব্যৱহাৰ, বনাঞ্চল ধ্বংস আৰু প্ৰাকৃতিক বাসস্থানৰ ক্ষতিৰ ফলত এই চৰাইৰ সংখ্যা হ্ৰাস সেয়েহে জাপৰি পথাৰৰ দৰে গাঁৱত এই চৰাই এনে বিশাল জাকটো দেখি বৰ্তমান সময়ত এক প্ৰেৰণা আৰু আনন্দদায়ক অৱস্থিত বোকাখাত অঞ্চল আগৰে পৰাই জৈৱ বৈচিত্ৰ্য হৈ পৰিছে। এই পৰিৱেশ তন্ত্ৰই বিভিন্ন প্ৰজাতিৰ চৰাই আৰু জন্তুৰ আশ্ৰয়স্থল হিচাপে কাম কৰি আহিছে। টুকুৰা চৰাইৰ আগমনে এই সমৃদ্ধ জৈৱ পৰিৱেশৰ এই চৰাইবোৰক সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে স্থানীয় কৃষকসকলে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ সীমিত কৰিব লাগিব আৰু তামোলৰ বাগিচা আদি প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰাখিব লাগিব। স্থানীয় প্ৰশাসন আৰু বন বিভাগেও এই ক্ষেত্ৰত সচেতনমূলক পদক্ষেপ ল'ব লাগে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে। জাপৰি পথাৰ গাঁৱৰ বাসিন্দাসকলে এই চৰাইবোৰক নিজৰ গাঁৱৰ অতিথি হিচাপে সাদৰেৰে গ্ৰহণ কৰিছে আৰু ইহঁতৰ সুৰক্ষাৰ বাবে সচেতন হৈছে। টুকুৰা চৰাই এই কলৰৱেৰে বোকাখাতৰ এই সৰু গাঁওখনক এক অনন্য পৰিচয় দিছে। হয়, টুকুৰা চৰাই অসমৰ এটা বৰ মৰম লগা খুব ভাল চৰাই। ইতিমধ্যে নিশেষ হ'বলৈ আৰম্ভ কৰিছে। ইয়াৰ ইংৰাজী নাম হ'ল উইভাৰ বাৰ্ড। সাধাৰণতে তামোল, টকৌ, নাৰিকল এনেকুৱা গছবিলাকৰ ওপৰত গছৰ বিশেষকৈ খেৰ ইত্যাদিৰ আহেৰে তাহাঁতি বাঁহ সাজে আৰু ইয়াক সেইকাৰণে চৰাইৰ ভিতৰত চৰাইৰ অভিযন্তা বুলি কোৱা হয় এই টুকুৰা চৰাইক। টুকুৰা চৰাই আচলতে যিবিলাক ওখ গছ য'ত তাহাঁতৰ বাঁহ সাজিব পাৰে তেনেকুৱা বাঁহ সাজিব পৰা গছবিলাক প্ৰায়ে শেষ হৈ গৈছে আৰু যিবিলাক ঘাঁহনি আছে এই ঘাঁহনিবিলাক প্ৰায় নাইকিয়া হৈ গৈছে। তাৰোপৰি কীট পতংগ তাহাঁতৰ ঠোঁটটো এনেকুৱা যে টুকুৰা চৰাইৰ ঠোঁটটো এনেকুৱা যে সি গছৰ বীজ মানে ধান বা এনেকুৱা ধৰণৰ বীজ আৰু কীট পতংগ সৰু সৰু কীট পতংগবিলাক খাব পাৰে। আৰু ইয়াৰ বৈশিষ্ট্যটো হ'ল যে ই সাধাৰণতে এইটো এটা ঋতু, বসন্ত কালত তাৰ দৰে ঋতু আৰম্ভ হয়, প্ৰজননৰ ঋতু আৰম্ভ হয় আৰু তেতিয়াই মতা চৰাইটোৱে মাইকী টুকুৰা চৰাইক আকৰ্ষণ কৰিবৰ কাৰণে খুব সুন্দৰকৈ বাঁহ সাজে আৰু বাঁহটো সজাৰ পিছতে আচলতে মাইকী চৰাইজনীক আমন্ত্ৰণ জনায় বাঁহটো চাবৰ কাৰণে। সেইকাৰণে কিছুমান অঞ্চলত দেখা যায় যে কিছুমান অসমাপ্ত অপৰিপূৰ্ণ অৱস্থাতো কিছুমান টুকুৰা চৰাই বাঁহ ওলমি থকা দেখা যায়, যেন কমপ্লিট নহ'ল বাঁহটো। কি কাৰণে কমপ্লিট নহ'ল দেখা যায় যে সেইটো অৱস্থাত মন কৰিব
কৰিবলগীয়া যে এনেকুৱা অসম্পূৰ্ণ যদি বাঁহ দেখা যায় সেইটো অঞ্চলত মতা আৰু মাইকীৰ যিটো তুলনামূলক বেলেঞ্চ থাকিব লাগে সেইটো হয়তো কম থাকে কাৰণ মতা চৰাইবিলাকে বাঁহ সাজে কিন্তু সেইমতে মাইকী চৰাইক নাপায় আৰু কেতিয়াবা এনেকুৱাও হয় যে মাইকীবিলাকক আকৰ্ষণ কৰিবৰ কাৰণে অতিকৈ খুব ডাঙৰকৈও বাঁহটো সাজে কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰে এনেকুৱা ধৰণৰ আচলতে অপজিট ছেক্সক অপজিট লিংগক আকৰ্ষণ কৰিবৰ কাৰণে খুব আকৰ্ষণীয়কৈ বাঁহ সাজে আৰু সেই বাঁহটো কিমান আকৰ্ষণীয় হ'ব সেইটোৰ ওপৰত আচলতে মাইকীজনী নিৰ্ভৰ কৰিব আৰু তাৰপিছতে মাইকীজনীয়ে তাত কণী পাৰি পোৱালি জগাব আৰু পোৱালি ওলোৱাৰ পিছতে টুকুৰা চৰাই এই বাঁহবোৰ এৰি পেলাই পোৱালিক উৰাণ কৰি পেলাই লৈ যায় এতিয়া আমাৰ অসমত আচলতে এই টুকুৰা চৰাই বাঁহ প্ৰায় নাইকিয়া হৈ গৈছে তেনেকুৱা তামোলৰ বাগিচা নাইকিয়া নগৰৰ সম্প্ৰসাৰণ কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ ইত্যাদিবিলাকৰ কাৰণেই আচলতে টুকুৰা চৰাই প্ৰায় দুষ্প্ৰাপ্য হৈ গৈছে আৰু ইয়াক বিপন্ন প্ৰাণী চৰাইৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে কিন্তু ই অসমৰ চৰাই যিমানবিলাক অসমৰ চৰাই আছে এই চৰাইবিলাকৰ ভিতৰত চৰাই অভিযন্তা হিচাপে ইয়াক নামাকৰণ কৰা হয়